কাশ্যপ বৰ্তমান সাংস্কৃতিক দিশত মানে জড়িত হৈ আছে আৰু সাংস্কৃতিক দিশটো বহুত আগবঢ়াই লৈ গৈছে এখেতে আৰু এখেতৰ বহুত অৱদান আছে আৰু আপোনালোকে প্ৰায় চিনি পায় নৱনিহা কাশ্যপক এখেতে ইমান ধুনীয়া মানে অভিনয় কৰে আৰু বহুত ধুনীয়া ধুনীয়া শ্বৰ্ট ফিল্ম বনায় আৰু বৰ্তমান চিনেমাও কৰিছে আৰু এখেতৰ আমাৰ যিটো তিতাবৰ অঞ্চলৰ বা যোৰহাটৰ এৰিয়া আৰু দৈয়াঙৰ অঞ্চলৰ মেৰাপনিৰ পৰা সকলো ৰাইজে চিনি পায় আৰু নৱনিহা কাশ্যপ এখেতৰ মানে আপোনাৰ কিবা নামটো কৈ দিয়ক প্ৰকৃত নামটো। নমস্কাৰ, মোৰ প্ৰকৃত নামটো নৱজ্যোতি কটকী। মই আপোনাৰ এই সাংস্কৃতিক জগতখনৰ নামটো অকণমান পৰিৱৰ্তন কৰি দিছোঁ। পৰিৱৰ্তন কৰি মানে নৱনিহা কাশ্যপ হিচাপে মই এই নামটো লৈছোঁ আৰু এই নামটোৰ যোগেদি মোক 10জনে আজি চিনি পাইছে আৰু কি কৰিব পাৰিছোঁ নাজানো। উঠি অহা প্ৰজন্মৰ কাৰণে মোৰ নিজৰ ষ্টুডেণ্টৰ কাৰণে এটা মঞ্চ মই দিবলৈ চেষ্টা কৰিছোঁ। আমি সৰুৱে ডাঙৰ যি 2-3খনমান ছবিৰ কামো কৰি আছোঁ এতিয়া বৰহোলা অঞ্চলৰ পৰা আৰু যি পাৰিছোঁ আমাৰ স্থানীয় শিল্পীসকলক লৈ আমি এই আমাৰ নিজৰ অনুষ্ঠান কিছুমান আমি কৰি যাবলৈ চেষ্টা কৰিছোঁ। লগতে আমাৰ এই গাঁওখন ওচৰৰ ৰজাবাহৰ বহুত খুব পিছপৰা অঞ্চল আছিলে, তথাপিতো ইয়াৰ পৰা মই যি পাৰিছোঁ 2-এজন ল'ৰা ছোৱালী উলিয়াই নি মই দুটা এটা কাম দিবলৈ যত্ন কৰিছোঁ। লগতে আমাৰ উঠি অহা প্ৰজন্মক যিমান পাৰোঁ মই কিবা এটা সুবিধা দিবলৈ যত্ন কৰোঁ, যাতে ডান্সৰে হওক বা আপোনাৰ এক্টিঙৰ লাইনতে হওক আমি সেইখিনি আগুৱাই নিয়াত সহায় কৰিছোঁ। আৰু স্থানীয় যুৱক হিচাপে মই যিমানখিনি কৰিবলগীয়া কাম আছে সেইখিনি হয়তো মই কৰিব পৰা নাই, তথাপিতো মই যত্নহে কৰিছোঁ যিমান পাৰিছোঁ। আমাৰ ৰজাবাহৰ অঞ্চলত এটা আগৰ পৰা নাম আছে, আমাৰ ইয়াত এভাগ নামঘৰ আছে, সাতখিলীয়া নামঘৰ। আপোনালোকে দেখিছে আমাৰ বেগফালে আছে সাতখিলীয়া নামঘৰ। ৰজাৰ দিনতে এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰা হৈছিলে আৰু এই নামঘৰ ভাগত আমি সদায় এইফালে পিছবেলা ওলাই আহি আমি এই ভালো লাগে আমাৰ পৰিৱেশটো আৰু বহুত যিমানখিনি আমাৰ অতিথি আহে মই এই পৰিৱেশটো দেখুৱাবলৈ চবকে লৈ আহোঁ। আজি ৰিম্পী বা আমাৰ ঘৰলৈ আহিলে, ৰিম্পী বাকো আমাৰ নামঘৰ চৌপাশৰ পৰিৱেশটো দেখুৱাবলৈ লৈ আহিলোঁ আৰু যথেষ্টখিনি আমাৰ এই নামঘৰ ভাগৰ মহিমা আছে। আমি ইমানখিনি নাজানো, আমাৰ দেউতাহঁতে হয়তো বিশেষকৈ ইয়াৰ কথাখিনি জানিব। আমি তথাপিতো মানে এটা কথা ক'ব পাৰোঁ, ৰজাবাহৰ অঞ্চলত বহুতখিনি বস্তু আছে যি নেকি বস্তুখিনি হয়তো এতিয়া চবেই গম নাপায় যে আমাৰ ইয়াত এটা বেলতলৰ পুখুৰী আছে, যি নেকি সেইটো পুখুৰীটো আজি জৰাজীৰ্ণ অৱস্থা হৈ গৈছে। নাজানে মানে এই বস্তুখিনি হয়তো যদি আমি সংৰক্ষণ কৰিব পৰা হ'লে আমাৰ অঞ্চলটো অকণমান হ'লেও কিবা সুকীয়া স্থান এটা হ'লহেঁতেন নেকি মই ভাবোঁ। মানে আমাৰ ইয়াত বহুতকেইটা আপুৰুগীয়া বস্তু আছিলে আগতে, সেই বস্তুখিনি প্ৰায় লুপ্ত পাই গৈছে। সেই লুপ্ত পাই যোৱা বস্তুবিলাক আমি সংৰক্ষণ যদি কৰিব পাৰোঁ নহয়, আমাৰ কাৰণে মানে ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে এটা স্মৃতি চিন থাকিব। আৰু যিহেতু মানে যিখিনি মানে আগৰ যিখিনি ৰজাদিনীয়া বস্তু ন, সেইখিনি মানে সংৰক্ষণ কৰি থ'ব লাগে। মানে উঠি অহা প্ৰজন্ম তেতিয়া মানে চিন হিচাপে দেখা যাব পৰা হ'ব। আমাৰ প্ৰজন্মটো গুচিয়ে গ'ল আৰু তাত সৰু সৰু ল'ৰা ছোৱালী যিটো প্ৰজন্ম মানে আহিছে আৰু সেইসকলক যদি দেখা অন্তত মানে সিহঁতে ক'ব পাৰিব এইটো বস্তু আগৰ দিনীয়া ৰজাদিনীয়া কিবা। আজিকালি সৰু সৰু ল'ৰা ছোৱালী পাহৰিব কিজান সেইবিলাক, কাৰণ সেইবিলাক সংৰক্ষণ কৰা নাযায় ন প্ৰায়। আৰু বহুত ভাল লাগিল আৰু যিহেতু আপোনালোকে গম পায় নৱনিহাৰে বহুত ধুনীয়া কাম কৰি আহিছে। আৰু তুমি কোৱাচোন মানে দৈয়াং অঞ্চলত বা এই তিতাবৰ এৰিয়াত ক'ত বেছি কাম কৰিছা তুমি? মই আপোনাৰ ক'বলৈ গ'লে বৰহোলাৰ প্ৰায় অঞ্চল কৰিছোঁ, দৈয়াং আপোনাৰ নাগালেণ্ড, দৈয়াং হাইড্ৰ পৰ্যায় নেপকোলৈকে যিমানখিনি আমাৰ ভাল লোকেশ্যন আছে দৈয়াঙত প্ৰায়খিনি জেগাতে মই কাম কৰিছোঁ। নকৰা বুলিবলৈ ক'বলৈ নাই, এটা জেগাত মই 3-4বাৰকৈও কৰা হৈছে কিছুমান জেগাত দৈয়াঙত, যি নেকি ধৰি লওক আমাৰ ইয়াত ক'বলৈ গ'লে নেচাৰেল বিউটি বোলা বস্তুটো বহুত আছে। আমি যদি ভালকৈ যদি ইয়াত কাম এটা কৰোঁ, আমাৰ কামটো মানে আমি বাহিৰলৈও দেখুৱাব পৰা হয়। কিন্তু আমাৰ কিছুমান জেগাত চাফ চিকুণটো অলপ কম হৈ আছে আৰু চাফ চিকুণটো কম হৈ আছে, লগতে আমি নিজেই কিছুমান বস্তু বহুত অনিষ্ট কৰিছোঁ গছ বন কাটি আনি। সেই বস্তুখিনি আমি সংৰক্ষণ কৰিবলৈ নিজে যত্ন কৰিব লাগিব। আৰু কথাটো হ'ল কি, আমি যিকোনো এটা লোকেশ্যনে য'তেই নাযাওঁ বা যোনটো নেকি পৰিৱেশলৈ য'তেই নাযাওঁ, আমি সেই পৰিৱেশটো সংৰক্ষণ কৰিবলৈ হ'লে প্ৰথমতে আমি চাফ চিকুণ কৰি ল'ব লাগিব জেগাডোখৰ, আৰু চাফ চিকুণ কৰি লোৱাৰ পিছতহে জেগাডোখৰ এটা সৌন্দৰ্য বৃদ্ধি পায়। আৰু সেই জেগাডোখৰ সৌন্দৰ্যটো বৃদ্ধি কৰিবলৈ হ'লে মই অকলে নহয়, আমি গাঁৱৰ ৰাইজ সকলোৱে মিলি পেলাই মানে জেগাডোখৰ চাফ চিকুণ কৰি ৰাখিব লাগিব, আৰু যেতিয়াহে আমাৰ পৰিৱেশটো নিকা আৰু চাফা হৈ থাকিব।
আৰু তুমি কি ক'বা মানে যিহেতু শিক্ষাৰ লগতো যে সাংস্কৃতিক দিশটোকো যে সৰু সৰু ল'ৰা ছোৱালীবিলাক আগবঢ়াই লৈ যাব লাগে মাক দেউতাকে বা অভিভাৱকে, সেই ক্ষেত্ৰত তুমি কি ক'বা? এই ক্ষেত্ৰত ক'বলৈ গ'লে মই আৰু মোৰ অকলে মই প্ৰতিটো কাম কৰিব নোৱাৰোঁ। মোৰ লগত অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰী সকলোৰে সহায় সহযোগ লাগিব, কাৰণ তেওঁলোকৰ ঘৰখনৰ পৰাহে এটা সাংস্কৃতিক পৰিৱেশ সৃষ্টি হ'ব। যদি মাক দেউতাকৰ যদি সহায় সহযোগ আৰু ছাপোৰ্টটো নাপায় নহয়, আমি সেই ল'ৰা ছোৱালীখিনিক মানে আগুৱাই নিয়াত মানে অসুবিধা হয়। আজি আমি কোনোবা এটা জেগাত যাবলৈ গ'লে সেই ল'ৰা ছোৱালীটোৰ মাক দেউতাকৰ সহায় সহযোগ আৰু ছাপোৰ্টটো হ'লেহে আমি আগবঢ়াই অনুষ্ঠানটোলৈ লৈ যাব পাৰিম। আৰু সেই ক্ষেত্ৰত মানে মই অকলে নোৱাৰোঁ, কাৰণ মই ল'ৰা ছোৱালীটোক টানি আজৰি উলিয়াই নিবলৈ নোৱাৰোঁ। যদি তাৰ মন মগজুৱে নকয় যে মই এই লাইনটোত আগবাঢ়ি যাম, যদি সেই ল'ৰা ছোৱালী নিজে যদি কয় যে মই আগবাঢ়ি যাব বিচাৰোঁ, তেতিয়া মাক বাপেকৰ সহায় সহযোগ লাগিব আৰু মোৰ ওপৰতো বিশ্বাসটো ৰাখিব লাগিব, যাতে ল'ৰা ছোৱালীখিনিক মই এটা ৰাস্তা দেখুৱাব পাৰোঁ, সঠিক ৰাস্তা। মানে এনেকুৱা ক্ষেত্ৰত হয়, কিছুমানে ভাবে যে যদি সাংস্কৃতিক দিশটো আগবাঢ়ি গ'লে মানে শিক্ষাৰ দিশটো মানে বাধা সৃষ্টি হয় বুলি কিছুমানে ভাবে ন। সেইটোৰ ওপৰত মানে কি ক'বা যে সাংস্কৃতিক দিশটোত যদি আগবাঢ়ি যায় কেনেবাকৈ শিক্ষাৰ ক্ষেত্ৰত কিবা বাধা আহিব পাৰে নেকি? না, সেইটো মই বাধা আহিব পাৰে বুলি নাভাবোঁ। শিক্ষা হৈছে মানুহৰ এটা জীৱনৰ মূল লক্ষ্য। শিক্ষা হ'লেহে আমি যিকোনো বস্তুত আগুৱাই যাব পাৰিম। শিক্ষাটো আমাক লাগিবই। শিক্ষা নহ'লে আমি কোনো জেগাত কাম কৰিব নোৱাৰোঁ, আমি ভালকৈ এখন চাইনবোৰ্ড পঢ়িব নোৱাৰিম বাহিৰত যাব হ'লে। কিন্তু শিক্ষাৰ লগত জড়িত হৈ আমাৰ সাংস্কৃতিক বিভাগটো আগুৱাই নিবলৈ হ'লে আমি ওতঃপ্ৰোতভাৱে দুয়োটাৰ লগত সম্পৰ্ক জীয়াই ৰাখিব লাগিব। আৰু কথাটো হ'ল কি, শিক্ষা আমাক লাগে, কিন্তু আমাক শিক্ষাৰ যোগেদিও আমি সাংস্কৃতিক জগতখনত আমাক এটা পৰিচয় লাগে, যাতে আমি উঠি অহা প্ৰজন্মক আজি ভাওনাই হওক, দিহানামেই হওক বা নেগেৰা হওক, সেইখিনি শিকাব লাগিব। এটা টাইমত যাতে সেই বস্তুখিনি লুপ্ত হৈ নাযায়। কাৰণ সেইখিনিৰ ক্ষেত্ৰত আমি পঢ়াটো নিজে বজাই ৰাখিব লাগিব, সাংস্কৃতিক বিভাগটো বজাই ৰাখিব লাগিব। দুইটা সমপৰ্যায়ে যদি আমি আগুৱাই নিওঁ নহয়, আমাক তেতিয়া শিক্ষাৰ ক্ষেত্ৰত বা সাংস্কৃতিক দিশত কোনো ইটোৱে সিটোৱে বাধা দিব নোৱাৰে। গতিকে দুইটা বস্তু আমি সমানকৈ লৈ গ'লে আমাৰ মানে উঠি অহা প্ৰজন্ম আগবাঢ়ি যোৱাত সুবিধা হ'ব। কাৰণ কেতিয়াও আমাক শিক্ষায়ো বাধা নিদিয়ে সাংস্কৃতিকত, সাংস্কৃতিকেও আমাক বাধা নিদিয়ে শিক্ষাৰ ক্ষেত্ৰত। আমি দুইটা সমানে যদি আগুৱাই নিয়াত সহায় কৰোঁ নহয়, প্ৰতিটো বস্তু আমাৰ নিখুঁতভাৱে মানে ৰাইজৰ ওচৰলৈ আমি আগবঢ়াই দিব পাৰিম। মানে এতিয়া ধৰি লওক শিক্ষাৰ জীৱনতো মানে শিক্ষাক লৈ এটা কেৰিয়াৰ বনাব পাৰে ন। ঠিক তেনেকৈ সাংস্কৃতিক দিশতো এটা কেৰিয়াৰ বনাব পাৰে। এজন ছাত্ৰ ছাত্ৰীয়ে বা কেৰিয়াৰ লৈ মানে থাকিব পাৰে বা কেৰিয়াৰ বনাব পাৰে, নহয় জানো? মানে শিল্পী হৈও নিজৰ জীৱনটো প্ৰতিষ্ঠা কৰিব পাৰে, নহয় জানো? তেনেকুৱা মানে কিছুমানে সাংস্কৃতিক দিশটো ইমান ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে, আৰু কিছুমান এচাম মানুহে বেয়া পায় সাংস্কৃতিকক, মানে এচাম মানুহে ছাপোৰ্ট নকৰে, যি নেকি কয় যে পঢ়াৰ ক্ষেত্ৰত বাধা আহিব পাৰে, সাংস্কৃতিক দিশটো ভাল নহয়, মানে পঢ়ি থাকিলে ল'ৰা ছোৱালীবিলাক সাংস্কৃতিক দিশত যদি আগবাঢ়ি যায় মানে পঢ়াৰ ক্ষেত্ৰত বাধা আহিব পাৰে, কিছুমান মানে কয়। তেনেকৈ আমাৰ থাকেই ন সমাজত, তেনেকুৱা থাকে কিছুমান ব্যক্তি। সাংস্কৃতিক আৰু শিক্ষাৰ লগত দুটা মানে যদি ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে, সাংস্কৃতিৰ লগত যদি জড়িত হয় শিক্ষাটোত বাধা আহে বুলি কয়। সেইটোতো কেতিয়াও নহয়, হয় জানো? নহয়, কেতিয়াও নহয়, কাৰণ প্ৰতিটো বস্তুৰ এটা সুকীয়া মৰ্যাদা আছে। আজি শিক্ষা হৈছে এটা মানুহৰ জীৱনত মানে যিমানখিনি জ্ঞান আহৰণ কৰিব পাৰে শিক্ষাহে পায়। আৰু সাংস্কৃতিক জগতখন এনেকুৱা এটা হৈছে, তাত সুকীয়া এটা পৰিচয় থাকে। আজি সাংস্কৃতিক জগতত যিসকল ব্যক্তি জড়িত হৈ থাকে, সেইসকল ব্যক্তিক এখন সুকীয়া মঞ্চ ৰাইজে তৈয়াৰ কৰি দিয়ে, আৰু সেইসকল মানুহক বিভিন্ন ধৰণে চিনি পায়। আজি কালচাৰ লাইনটোত অভিনেতা হিচাপে, আৰু যিসকল মানে ছিংগাৰসকলক ছিংগাৰ হিচাপে চিনি পায়, আৰু তেখেতসকলৰ মৰম চেনেহো তেনেকৈ পায়। আজি বহাগ বিহু এটা আহিলে ভাল গান গোৱা ছিংগাৰ এজনক মাতে, আৰু সেই গান গোৱা ছিংগাৰজনে আৰ্থিক কি পায় নাজানো, কিন্তু তেখেতসকলে মৰম আৰু এটা ভাল আদৰ সাদৰ সন্মান পায়। সেইখিনিও যথেষ্ট মানে শিল্পীজনৰ কাৰণে। সাংস্কৃতিক জগতখনত মানে জড়িত হৈ থাকিবলৈ হ'লে শিক্ষা আৰু সন্মান দুইটাই যথেষ্ট। আৰু তোমাৰ কথাখিনি শুনি বহুতেই ভাল লাগিলে, আৰু মানে বহুত অভিভাৱকে উপকৃত হ'ব। আৰু আপোনালোকে যদি নৱনিহা কাশ্যপক যদি যোগাযোগ কৰিব বিচাৰে, মই আপোনালোকৰ ডেছক্ৰিপশ্যনত নম্বৰটো দি দিম। আপোনালোকে যিকোনো ক্ষেত্ৰত বা কোৰিঅ'গ্ৰাফী হওক, মানে ডান্সৰ ক্ষেত্ৰতে হওক, যিকোনো দায়িত্বৰ ক্ষেত্ৰতে হওক, যদি আপোনালোকে যোগাযোগ কৰিব পাৰে, মই নৱনিহা কাশ্যপৰ ফোন নাম্বাৰটো দি দিছোঁ। আপোনালোকে সেই ফোন নাম্বাৰটোত যদি কণ্টেক্ট কৰে সকলোখিনি সুবিধা পাব, নহয় জানো? যোগাযোগ কৰিব পাৰে ন? যি পাৰোঁ মই মোৰ ফালৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালীখিনিক আগুৱাই নিয়াত চেষ্টা কৰিম।
আৰু কথাটো হ'ল কি আমাৰ ৰিম্পী বাই মোক ইমানখিনি সময় দিয়াৰ বাবে মোকো ভাল লাগিলে কাৰণ মই ইমান ডাঙৰ মানুহ নহয় যদিও তথাপিতো মোক যে ইমানকণ সুবিধা দিলে ৰিম্পী বাক দুটা কথা ক'বলৈ মনত সেইখিনিৰ কাৰণে মই যথেষ্ট ৰিম্পী বাক ধন্যবাদ জনাইছোঁ আপোনালোকে ভিডিঅ'টো চাব চাই শ্বেয়াৰ কৰিব লাইক কমেণ্ট কৰিব আৰু আমাক আশীৰ্বাদ কৰিব যাতে আমাৰ সৰু সৰু যিবোৰ ভুল আছে সেই ভুলবিলাক আমাক আঙুলিয়াই দিব যাতে আমি আমাৰ সৰু সৰু ভুলবিলাক আমি শুধৰাই আমি সমাজৰ কাৰণে ভাল চিন্তা কৰিব পাৰোঁ ভাল এখন নিকা আৰু ভাল এটা পৰিৱেশ তৈয়াৰ কৰিব পাৰোঁ তাৰ বাবে আপোনালোকে আমাক আশীৰ্বাদ কৰিব আপোনালোকে কৈছোঁ নহয় এই নৱনিহাক যদি কণ্টেক্ট কৰিব বিচাৰে আৰু বহুত ধুনীয়া ধুনীয়া মানে একদম মানে ডাইৰেকশ্যন দিয়ে আৰু ইমান ধুনীয়াকৈ ষ্টুডেণ্টবিলাকক শিকায় আৰু মই ভিডিঅ'বিলাক চাইছোঁ বহুত মানে মানুহে বহুত ধুনীয়াকৈ আদৰি লৈছে আপোনালোকেও যদি ছাত্ৰ ছাত্ৰীসকলক বা ল'ৰা ছোৱালীসকলক যদি মানে সাংস্কৃতিক দিশটো যদি আগবঢ়াই লৈ যাব বিচাৰে নৱনিহাৰক কণ্টেক্ট কৰিব পাৰিব বহুত ধুনীয়াকৈ শিকায় আৰু বহুত আগলৈ লৈ যাব আৰু মই দিছোঁ ফোন নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব আৰু ইয়াকে ক'লোঁ আৰু তোমাকো বহুত ধন্যবাদ দিলোঁ কাৰণ এইকণ সময় মোৰ কাৰণে দিয়াৰ বাবে আৰু মোৰ চেনেলৰ যোগেদি আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক কাৰণ আপোনালোকৰ উপকৃতৰ বাহিৰে আৰু 10জনৰ উপকৃত হওক আৰু সকলোৱে ভিডিঅ'টো পায় ইয়াকে ক'লোঁ ধন্যবাদ